ৰাতিপুৱা শুই উঠাৰ পিছত আপুনি গ্ৰহণ কৰা ফিকা চাহ কাপৰ পিছৰ পৰা সন্ধিয়াৰ চাহ কাপৰ লগত আপোনাৰ বিস্কুট নিশ্চয় থাকে। আমাৰ প্ৰজন্মৰ সকলোৱে কুকিজ বা হাঠা বা কোনোবাই এছ বিস্কুট বুলিও কয় বা ক্ৰেক জেক, ব্ৰিটানিয়া, কাটা আদি বিস্কুটৰ সৈতে আমাৰ এটা সাংঘাতিক সম্পৰ্ক আছে। এই বিস্কুটবোৰৰ অধিকাংশৰ ৰূপ সলনি হ'ল। আমি চিনি পোৱা বিস্কুটবোৰৰ প্ৰায়বোৰৰ বিকল্প বজাৰত ইতিমধ্যে ওলাই গৈছে। বহুজাতিক কোম্পানীয়ে আমাৰ এই যিসমূহ থলুৱা বিস্কুট, কাটা বিস্কুট বা অন্যান্য বহু বিস্কুটৰ এতিয়া ৰূপবোৰ সলনি কৰি লৈছে। আপোনালোকে খাই থকা ৰাস্কিট বিস্কুট নামৰ সেই বিস্কুটবিধো কাটা বিস্কুটৰে অন্য এটা ৰূপ বুলি ক'ব পাৰি। আমি সৰুৰ পৰা খাই অহা ব্ৰিটেনিয়া বিস্কুটৰ কথাই কওক বা ক্ৰেকজেক বিস্কুটৰে কথা কওক, তেনে বিস্কুট আজিকালি বহু কোম্পানীয়ে হুবহু একে উলিয়াই দিছে। কিন্তু আপুনি মন কৰিব, এবিধ বিস্কুট আছে যিবিধ বিস্কুটৰ অন্য এটা ৰূপ ওলোৱা নাই। সেই বিস্কুটবিধ হ'ল কুকিজ বিস্কুট বা আমি যাক হাঠা বিস্কুট বুলি কওঁ, এছ বিস্কুট বুলি কওঁ। বিভিন্ন বিস্কুটৰ ৰূপ সলনি হ'ল, কুকিজ বিস্কুট কিন্তু একেই আছে। এই বিস্কুটবিধহে অন্যতকৈ সুকীয়া। বহুজাতিক কোম্পানীবোৰে হয়তো ভাবিছে যে এই কুকিজ বিস্কুটবিধ আকৰ্ষণহীন নাইবা কুকিজ বিস্কুটৰ মডিফাই কৰি সাংঘাতিক একো লাভৱান নহ'ব নাইবা ইয়াৰ সোৱাদ তেনেই কম, সেই ধৰণৰ কথা হয়তো বহুজাতিক কোম্পানীবোৰে ভাবিছে, যাৰ কাৰণে কুকিজ বিস্কুটৰ ৰূপ সলনি হোৱা নাই, সোৱাদৰ সলনি হোৱা নাই। আৰু এই যদি কুকিজ বিস্কুটৰ মগজু বুলি যদি কিবা থাকিলেহেঁতেন, তেতিয়া হয়তো কুকিজ বিস্কুটে নিজক লৈ গৌৰৱ কৰিলেহেঁতেন যে চা, মোক কোনোৱে নকল কৰিব পৰা নাই, তহঁততকৈ মই পৃথক বুলি হয়তো বাকী বিস্কুটবোৰক কুকিজ বিস্কুটে উপহাস কৰিলেহেঁতেন। কিন্তু বেচেৰা কুকিজে হয়তো নুবুজাকৈ থাকি গ'লহেঁতেন যে তাক নকল কৰিবলৈ সি মূল্যহীন বা তেনে আপচু বা বিশেষ সোৱাদৰ বস্তু নহয় বুলি তাক নকল কৰা নাই। যেনেকৈ কাউৰীক নকল কৰিবলৈ একো নাই, কিন্তু ময়ূৰক নকল কৰিবলৈ আছে। কাৰো সৈতে নিমিলা আপচু কুকিজৰ ব্ৰেণ্ড এম্বেচেডাৰ আমাৰ ৰঞ্জিত দাস। এই ৰঞ্জিত দাস নামৰ মানুহজনক আপুনি কুকিজৰ ব্ৰেণ্ড এম্বেচেডাৰ বুলি ক'ব পাৰে। কুকিজ বিস্কুটৰ দৰে বেকা তেওঁ, যিদৰে কুকিজ বিস্কুটৰ আকৃতি বা সোৱাদৰ সৈতে অন্য কোনো বিস্কুটৰ মিল নাই, একেদৰে ৰঞ্জিত দাস নামৰ মানুহজনৰ সৈতেও কোনো নেতাৰ মিল আমি দেখা নাপাওঁ। তাৰমানে মই এয়া বুজাব বিচৰা নাই যে ৰঞ্জিত দাস নামৰ মানুহজনৰ গুণবোৰ পেলাই দিব পৰা বিধৰ নহয়। ৰঞ্জিত দাসৰ নিজস্ব কিছু গুণ আছে, যিদৰে কুকিজ বিস্কুটৰ নিজৰ কিছু গুণ আছে। সোৱাদ থাককে বা নাথাকক, কুকিজৰ যিদৰে নিজস্ব কিছু গুণ আছে, ৰঞ্জিত দাসৰো সেই একেধৰণৰ গুণ কিছুমান আছে। দুটামান সাধাৰণ উদাহৰণ দাঙি ধৰিলে আপুনি কথাবোৰ স্পষ্ট হ'ব। বিগত কিছুদিনলৈ লক্ষ্য কৰিলে আপুনি দেখিব যে আমি সঘন ছ'চিয়েল মিডিয়াত পাই থকা আমাৰ সেই গাঁৱৰ নদাই ভদায়ে দি থকা ফেচবুকৰ যিবোৰ আপলোড, যে ভাতৰ লগত কি খালে, আজি কি খাব, এই ধৰণৰ যিসমূহ ফটো আপলোড দি আছিল, সেই ফটোবোৰ আজিৰ তাৰিখত নাই বা সেই ভিডিঅ'বোৰ আজিৰ তাৰিখত তেওঁলোকে আপলোড দিয়া নাই। এই আপলোড নিদিয়াৰ কাৰণটো হ'ল যে বহুতে এই নদাই ভদাইসকলক যদিও ভাবি লয় যে ইহঁতৰ মগজু কম, কিন্তু তেওঁলোকো বুজি উঠিছে যে দেশৰ পৰিস্থিতি ভাল নহয়, ৰাজ্যৰ পৰিস্থিতি ভাল নহয়। যন্তৰ মন্তৰৰ আন্দোলনৰ পিছত তেওঁলোকে দেখিছে যে এই ফটোসমূহ যদি আমি আপলোড দিওঁ, ৰাইজে বেয়া পাব। এনে প্ৰলয়ংকাৰী বানপানীৰ পিছত যদি আমি ভাতৰ লগত কি খাইছোঁ সেই ফটোবোৰ যদি আপলোড দিওঁ, সাধাৰণ জনতাই বেয়া পাব, বানাক্ৰান্ত ৰাইজে মনত দুখ পাব। সেইকাৰণে কম মগজু থকা বুলি ভবা সেই নদাই ভদায়ো আজিৰ তাৰিখত ফেচবুকত সেই ধৰণৰ ভিডিঅ' বা ফটো আপলোড দিয়া নাই। সেয়ে আপোনালোকে দেখিছে যে কিছুদিন ধৰি তেওঁলোকে ভাত মাছ খোৱা এই ফটো ভিডিঅ' আপলোড কৰি থকা নাই। এই নদাই ভদায়ো দেখিছে যন্তৰ মন্তৰত কি ধৰণৰ প্ৰতিবাদ হৈছে, অসমৰ বানৰ সংহাৰ তেওঁলোকৰ চকুৰ সন্মুখত দেখিছে। তাৰোপৰি এই লোকসকলে দুৰ্গতজনক সহায়ৰ হাতো আগবঢ়াইছে, যেনেকৈ পাৰে তেনেকৈ সহায়ো তেওঁলোকে কৰিছে। সেয়ে এনে জটিল পৰিস্থিতিত শাক মাছ খোৱা ফটো ভিডিঅ' আপলোড কৰা নাই আমাৰ সেই নদাই ভদাইসকলে। সেই গহীন গম্ভীৰ ৰঞ্জিত দাসে আনে নোযোৱা বাটেৰে যোৱা ছোৱালীজনী হৈ ছ'চিয়েল মিডিয়াত স্বাস্থ্যই পৰম ধন বুলি তেওঁৰ শৰীৰ চৰ্চাৰ আপলোড দিছে। পুৱাই কৰা শৰীৰ চৰ্চাৰ ফটো আজিকালি সকলোৱে দেখা পায় ৰঞ্জিত দাসৰ। সেয়া বানপানীয়ে হওক বা যন্তৰ মন্তৰ আন্দোলনে হওক, তাৰ মাজতো কিন্তু ৰঞ্জিত দাসে এই ফটোসমূহ দিবলৈ বেয়া পোৱা নাই বা নিতৌ তেওঁ দি গৈছে। কিন্তু মোৰ বেয়া লাগে সেইজনলৈ যিজনে ৰঞ্জিত দাসৰ এই ফটো ছেশ্যনৰ বাবে বোৱাৰী পোৱাতে হোৱা পাতি এৰি দাসৰ আগে আগে দৌৰি থাকে কেমেৰাটো লৈ, যাতে ভিডিঅ' কেপচাৰ কৰিব পাৰে। সেয়া যিয়েই নহওক কিয়, সেইজনেই কুকিজ বিস্কুটৰ ব্ৰেণ্ড এম্বেচেডৰ, যিয়ে অনাহাৰে অনিদ্ৰাই দিনৰ পিছত দিন জীৱটো হাতৰ মুঠিত লৈ বানত কক বকাই থকা জনতাক উপহাস কৰি গহীন গম্ভীৰভাৱে বিধানসভাৰ কেণ্টিনত উদৰ পুৰাই খাই থকাৰ ফটো ছেশ্যন কৰিব পাৰে।
এনে জটিল পৰিস্থিতিত অন্যই নোৱাৰিলেও এনেবোৰ কাম ৰঞ্জিত দাসৰ বাবে সঁচাই সম্ভৱ, কাৰণ তেওঁ কুকিজ বিস্কুটৰ ব্ৰেণ্ড এম্বেচেডৰ। ধন্যবাদ।